যিবিলাকক অবৈধভাৱে উচ্ছেদ কৰিছে মহামান্য আদালতৰ যোগেদি সেই মানুহসকলক কাৰেণ্ট কাটি দিছে। কাৰেণ্ট কাটি দিয়াৰ পিছত আমাৰ কোৰ্টে কাৰেণ্ট লগাবলৈ কাৰণে দিছে বিলাচীপাৰাত, যিটো হুলস্থুল লগাইছিল। আৰু যোৱা পৰহি তেওঁলোকে নিৰ্লজ্জভাৱে কোৰ্টৰ অৰ্ডাৰ মানি সেইসকলক কাৰেণ্ট লগাই দিবলৈ, ট্ৰেন্সফৰ্মাৰ লগাই দিবলৈ বাধ্য হৈছে। আজি নহলেও যিসকলে কৰিছে, হিমন্ত বিশ্ব শৰ্মাটো নিৰাপদ দূৰত্বত থাকি বাচি যাব। তেওঁলোকে ক'ব যে মই বৈধভাৱে কৰিব দিছিলো, তেওঁলোকে অবৈধভাৱে কৰিছে, মই কি কৰিম। যিসকল অফিচাৰে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকাৰ পিছতো তেওঁলোকে উচ্ছেদ কৰিছে, আজি নহলেও এজনকে আপোনাৰ কণ্টেম্প্ট অফ কোৰ্টত তেওঁলোকৰ বিচাৰ হ'ব। আৰু যেতিয়া কণ্টেম্প্ট অফ কোৰ্টত সাধাৰণ মানুহে দিব, তেতিয়া চৰকাৰী পইচাৰে আমাৰ যিমানেই ডাঙৰ অফিচাৰে নহওক কিয়, চৰকাৰী অফিচাৰে উকিল ধৰিব নোৱাৰিব, নিজৰ পইচাৰে ল'ব লাগিব ব্যক্তিগত কণ্টেম্প্ট অফ কোৰ্টৰ যদি কণ্টেম্প্ট যদি হয়। গতিকে এই কথা বতৰাবিলাক প্ৰথমতেতো আপোনাৰ খুব ৰং কৰিলে। এতিয়া আপোনাৰ লাহে লাহে যেতিয়া কোৰ্টৰ অৰ্ডাৰ নমনাকৈ আপোনাৰ যিসকলক এলটমেণ্ট দিছে চৰকাৰে কৈছে যে এইখিনিক নকৰিবা, তেওঁলোকক কৰিছে। যিসকলক উচ্ছেদ কৰিছে চিলিং চাৰপ্লাছ মাটিত, সেইখিনিক কৈছে যে তোমালোকে মিনিমাম যিকেইদিন লাগে সেইকেইদিন ইণ্ডিভিজুৱেল নটিচ দিয়া, ইণ্ডিভিজুৱেল নটিচ নিদিয়াকে কৰিছে। ম্যাদী পট্টা মাটিকো যিসকলক কাৰেণ্ট কাটি দিছে সেইসকলক কাৰেণ্ট দিবৰ কাৰণে কৈছে। গতিকে এই কথাবিলাক পোহৰলৈ অহা নাই। হিমন্ত বিশ্ব শৰ্মাই দৈনিক বেলেগ কথা কৈ তেওঁ গোটেইটো এটা ধূলি কলি পৰিৱেশ সৃষ্টি কৰিছে। গতিকে তেওঁ গম পাইছে, সময়লৈ অপেক্ষা কৰক। যিমান ইলেকশ্যন চকু চাপি আহিব, হিমন্ত বিশ্ব শৰ্মাই যিটো নিজৰ কথা কৈছিল যে তেওঁ মানুহ নহয় বলিয়া, আৰু বলিয়া হ'ব। মূল সমস্যাৰ কথা কওক, এই ব্যক্তিগতকৰণ কথা কোৱা নাই। অকল এজন দুজনক নহয়, সামগ্ৰিকভাৱে আজি বিজেপিয়ে তেওঁলোকক কথা দিছিল যে কংগ্ৰেছক ভোট নিদিব, বিজেপিক ভোট দিয়ক। আমি 100 দিনৰ ভিতৰত তেওঁলোকৰ যিটো হাজিৰা 350 টকা কৈছিল, আজি 2014 চনত 350 টকা দিম বুলি খুদ ইয়াত আজিৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ বিজেপিৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 100 দিনৰ ভিতৰত আমি এই হাজিৰা, মই চাহ বেচি পেলাই মই হৈছিলো, গতিকে মই 350 টকা দিম। আজি 350 টকাৰ ঠাইত 500 টকা দিলেও আজি মানুহৰ নজৰা হৈছে। আজি আপুনি ঘৰত যদি এজন লোকক যদি কামত লগায়, তেতিয়া 350 টকাত কাম নকৰে, 3বাৰকে খাব দিব লাগে। তেওঁক 550-600 টকা দিব লাগে, 350 টকা হাজিৰা দিয়া নাই। আজি আপোনালোকে দেখিছে যে টি গাৰ্ডেনৰ মানুহৰ উপযুক্ত প্ৰতিনিধি নাই। আগতে স্পীকাৰ আছিলে পৃথিৱী মাঝি, কেইবাজনো আপোনাৰ কেবিনেট মন্ত্ৰী আছিলে। আজি আপোনালোকে চাওক, কেন্দ্ৰত আমাৰ পৱন সিং ঘাটোৱাৰ টি গাৰ্ডেনৰ প্ৰতিনিধি আছিল, মন্ত্ৰী আছিলে। তেতিয়া বুজিছিল যে টি গাৰ্ডেনৰ এটা চাইজেবল পপুলেশ্যন অসমত আছে। মই নকওঁ, বিজেপিৰো আছিলে। ৰামেশ্বৰ তেলী ডাঙৰীয়া বিজেপিৰ চাহ বাগিচাৰ লোক, এজন মন্ত্ৰী আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁ বুদ্ধি কৰি সেইজনকো আঁতৰাই দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা থাকিলে টি গাৰ্ডেনৰ মানুহখিনি নাথাকে। যদি দুই এটা নেতা থাকে সেইটো বেলেগ কথা। হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে, 6 জনগোষ্ঠীৰ লোকসকল নাথাকে, মৰাণ মটককে আদি কৰি 6টা জনগোষ্ঠী, কোৰাজবংশীকে আদি কৰি বাকী টি গাৰ্ডেনৰ যিসকল লোক আছে, চুতীয়া জনগোষ্ঠীৰ যিসকল লোক আছে, কোনো নাথাকে। আপোনালোকে যদি চাই, বঙালী সম্প্ৰদায়ৰ লোকসকলৰ এজন মন্ত্ৰী আজি ব্ৰহ্মপুত্ৰ ভেলীত নাই। এই লোকসকলৰ খুজিছে যে আমাক কিমান চাকৰি দিলা তোমালোকে যুৱকসকলক, তাৰ হিচাপ দিয়া। আমি কিমান ভোট দিছিলো তাৰ হিচাপ আমি দিম। সকলো জনগোষ্ঠী আজি জনজাতিৰ লোকসকলটো, যিসকল জনজাতি, যিসকলক আপোনাৰ এজন জনজাতি লোকক মুখ্যমন্ত্ৰী দিয়াৰ পিছতো তেওঁ চল চাতুৰি আঁতৰাই দিলে, সেই লোকসকলৰ আজি ইলেকশ্যনৰ কাৰণে ৰখি আছে। সেই লোকসকলৰ ৰখি আছে। আৰু সেইকাৰণে উজনি কওক, নামনি কওক, বৰাক কওক, বা আপোনাৰ এতিয়া পাহাৰত যাওকচোন আপুনি, আজি পেপাৰখন চাবচোন, ডিমা হাছাওত আকৌ আপোনাৰ তাত সেইখিনি টি গাৰ্ডেনৰ মাটি, মিয়া নহয়, সেইখিনি আপোনাৰ ট্ৰাইবেল মাটি, ডিমা হাছাও মাটি, ট্ৰাইবেলৰ মাটি, সেইখিনি আপোনাৰ 2 নম্বৰী কৰি ফেক্টৰীক দি দিছে। কি ফেক্টৰীক দিছে যদি ক'বচোন, আপোনালোকৰ মুখেৰে ওলালে ভাল লাগে। চিমেণ্ট ফেক্টৰী পুঁজিপতিক তেওঁলোকে দি দিছে। পুঁজিপতিয়ে মাটিটো কিনি ল'ব নোৱাৰে। সেইটোত কাৰোবাৰ লগত তেওঁলোকৰ এলায়েন্সে কৈছো, এলায়েন্স কয় নে কি কয়, সিহঁতৰ লগত টাই আপ আছে। নহলে চিমেণ্ট ফেক্টৰী আহি পেলাই নিজে ব্যৱসায় কৰিব, নিজে কিনি নলয় কিয় মাটি? ডিমা হাছাওৰ চৰকাৰী মাটিখিনি 1 টকা 2 টকাত পালেহে হয় নেকি? সেইখিনি জনজাতি মাটি। যদি আপোনাৰ 5,000 বিঘা মাটি যদি তেওঁ মিয়াৰ দিছে, 80,000 মাটিৰ বাকী কিমান থাকি যায়? 75,000 নন মিয়া যিবিলাক নহয়, ডিমা হাছাওৰে কওক, কাৰ্বি আংলং কওক, সেই গোটেই মাটিখিনিক দি এইখন ছবি আগত ৰাখিছে। বাকী আদানী আম্বানীৰ লগত তেওঁ ভিতৰি এতিয়াতো আম্বানীও নহয় বোলে, আদানীও নহয়, আদানীৰ পিতেকৰ লগতহে তেওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।